ৰাণা কি খবৰ বোকাখাতৰ পৰা গোলাঘাট খুমটাই দেৰগাঁৱত কেনেকুৱা বৰ্তমান সময়ত তৎপৰতাটো প্ৰশাসনিকভাৱে মানস প্ৰশাসনিক তৎপৰতাটো খুব সুন্দৰভাৱে পুৱাৰ পৰাই আৰম্ভ হৈছে। আমি 6 বজাৰ আগতে যেতিয়া ভোট কেন্দ্ৰসমূহ আমি দেখিছোঁ, মই বৰ্তমান যিটো ভোট কেন্দ্ৰটো আছোঁ সেই ভোট কেন্দ্ৰটো যদি কিছু পৰিৱেশ মোৰ সতীৰ্থ বিপুলে যদি দেখুৱায় তেতিয়া আপুনি দেখিব যে মানুহৰ ভোটদানৰ কাৰণে মানুহ ইতিমধ্যে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত। নিৰ্বাচনী বিষয়াসকল ইতিমধ্যেই ভোট গ্ৰহণ কেন্দ্ৰত যিহেতু কালিয়েই ৰাতিয়ে আহি তেওঁলোক উপস্থিত হৈছেহি। তাৰোপৰি পুৱাৰ পৰা সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। মানুহৰ শাৰী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ ভোটাৰ ইতিমধ্যেই ভোট কেন্দ্ৰত আহি উপস্থিত হৈছেহি আৰু 7 বজাৰ লগে লগে ভোট গ্ৰহণ আৰম্ভ হ'ব। গোলাঘাট জিলাৰ সাপেক্ষে যদি আপুনি সোধে মানস, তেতিয়াহ'লে গোলাঘাট জিলাত 5টা সমষ্টি বিধানসভা সমষ্টি, এই 5টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ প্ৰাৰ্থী 20 জন। ইয়াৰে দেৰগাঁও, গোলাঘাট আৰু সৰুপথাৰ এই 3টা সমষ্টিত 3গৰাকীকৈ প্ৰাৰ্থী আছে। তাৰ বিপৰীতে বোকাখাত বিধানসভা সমষ্টিত 6গৰাকী আৰু খুমটাই বিধানসভা সমষ্টিত 5গৰাকী প্ৰাৰ্থী আছে। গতিকে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব এই আটাইকেইটা সমষ্টিতেই। আৰু তাৰ বাবে এই সুচলভাৱে সম্পূৰ্ণৰূপে কোনো ধৰণৰ শান্তি শৃংখলা অটুট থকাকৈ, কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নোহোৱাকৈ যাতে ভোট গ্ৰহণ সম্পন্ন কৰিব পৰা যায় তাৰ কাৰণে প্ৰশাসন ইতিমধ্যে সাজু হৈছে। কিন্তু মানস, গোলাঘাট জিলাৰ আমি 2টা বিধানসভা সমষ্টিত কালি নিশাৰ ভিতৰত কিছু উত্তেজনামূলক পৰিস্থিতি হৈছিল। সেয়া আচলতে দৰ্শকসকলক এই মুহূৰ্তত জনাবই লাগিব। সেই 2টা সমষ্টি হ'ল দেৰগাঁও আৰু সৰুপথাৰ বিধানসভা সমষ্টিত। সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা নিশা 12 বজাত খবৰ আহিছিল যে তাত যিগৰাকী বিৰোধী মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী জীৱন চুতীয়া, অসম জাতীয় পৰিষদ বা অজাপৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ কংগ্ৰেছৰ একাংশ নেতাক লৈ সৰুপথাৰ আৰক্ষী থানাৰ সন্মুখত তেওঁ ধৰ্ণাত বহিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। সবিশেষ কাৰণো ইতিমধ্যেই এই মুহূৰ্তলৈকে যদিও স্পষ্ট হোৱা নাই, কিন্তু তেওঁলোকে স্বজন দূষণ বা এনেকুৱা ধৰণৰ কিছু অভিযোগ বিজেপিৰ প্ৰাৰ্থীগৰাকী বা বিজেপিৰ বিৰুদ্ধে আনিছিল। ঠিক একেদৰে দেৰগাঁৱত যদি আপুনি চাবলৈ যায়, দেৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন যিটো আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা জ্যোতিষ্মান বৰাক তেওঁ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু তাৰ যিটো তেওঁৰ বিৰুদ্ধে যি অভিযোগ সেয়া যথেষ্ট গুৰুতৰ অভিযোগ। বিজেপিৰ যিগৰাকী প্ৰাৰ্থী মৃদুল দত্তৰ বিৰুদ্ধে কেতবোৰ অপপ্ৰচাৰ লিপ্ত হোৱাৰ অভিযোগ উঠিছে। মৃদুল দত্তৰ নামত কেতবোৰ স্ক্ৰীনশ্বট আৰু কিছুমান অডিঅ' তেওঁলোকে ভাইৰেল কৰিছে বুলি ইতিমধ্যে খবৰ আহিছে। আৰু সেই অডিঅ' আৰু সেই স্ক্ৰীনশ্বটবোৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, য'ত মৃদুল দত্তৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক কথা বাৰ্তা প্ৰচাৰ কৰা হৈছে। আৰু ৰাতি প্ৰায় 3:45 মানত কিন্তু ৰাণা এইবাৰ দেখিবলৈ পাইছোঁ, এতিয়া আমি কালি নিশাৰ যিকেইটা খবৰ ৰক্তৰঞ্জিত হৈছে, ৰক্তাক্ত হৈছে, বোকাখাত, গোলাঘাট এই সমষ্টি কেইটাত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা বা কোনো ধৰণৰ নিৰ্বাচনী হিংসাৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই। প্ৰশাসনো সম্পূৰ্ণৰূপে সাজু আৰু সাধাৰণ যিসকল ভোটাৰ তেওঁলোকো সাজু। পুৱাৰ পৰা কিছু কিনকিনীয়াকৈ দুটোপাল এটোপাল বৰষুণ যদিও পৰিছে, কিন্তু বতৰ এই মুহূৰ্তলৈকে ঠাণ্ডা, বতৰ ভাল, খুব বেছি গৰম পৰাৰ আজিৰ দিনটোত সম্ভাৱনা নাই। গতিকে আশা কৰা যায় যে এই 5টা বিধানসভা সমষ্টিত ভোটদানৰ যি হাৰ সেয়া উৎসাহজনক হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।